Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম কিছুমান most important MCQ তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ কাৰণে। তো ভিডিওটো সম্পূৰ্ণ চাবা 20টা most important MCQ লৈ আহিছো তোমালোকৰ এই লেটাৰ টু গড, তাৰপিছত নেলসন মাণ্ডেলা, তাৰপিছত নেক্সট তোমালোকৰ এই টাইগাৰ ইন দা জু আৰু এমেণ্ডা চেপ্টাৰটোৰ পৰা। তো এই চাৰিটা চেপ্টাৰ তোমালোকৰ ইউনিট টেষ্ট এক্সামত আহিব আৰু গোটেইখিনিৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আজি আমি এই ভিডিওটো ডিসকাস কৰিম, মানে MCQ, যাতে তোমালোকৰ প্ৰেক্টিসো হৈ যায়। তো আহা দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ। তো ইয়াতে তোমালোকে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, এছাৰছন ৰিজনৰ কুৱেশ্যন হয়। তো এইখিনি হৈছে তোমালোকৰ নিউ পেটাৰ্ণৰ MCQ। তো আগতে তোমালোকৰ মানে সিম্পল MCQ আছিল, কিন্তু এতিয়া বহুতো চেনেলত মই দেখা পাইছোঁ তোমালোকক MCQ সেই আগৰ পেটাৰ্ণৰ মতে কৰাই থাকে। আগৰ পেটাৰ্ণৰ MCQ খিনিটো ইম্পৰ্টেণ্ট হয়, লগতে নিউ পেটাৰ্ণৰ MCQ খিনিও কৰিব লাগে। তো সেইটো কাৰণে আজি এই ভিডিওটোত মই মিক্স লৈ আহিছোঁ, নিউ পেটাৰ্ণো আছে, ওল্ড পেটাৰ্ণো আছে, গোটেইখিনি তোমালোকে চাই যোৱা, প্ৰেক্টিছ হ'ব। তো প্ৰথম কুৱেশ্যনটো চোৱা, এছাৰছনত দিছে লেন্সৰ সোল ৱাজ ফিল্ড উইথ ছেডনেছ। তো তোমালোকে কিতাপখন পঢ়িছা যদি গম পাবা এইটো কাৰেক্ট হয় এছাৰছনটো। তাৰপিছত ৰিজনটো কি দিছে চোৱা, বিকজ হিজ ফেমিলি উড ষ্টাৰ্ভ থ্ৰু আউট দ্য ইয়েৰ। তো এইটো কিন্তু কাৰেক্ট হয়, ইয়াত এছাৰছন আৰু ৰিজন দুটাই কাৰেক্ট হয়, কাৰণ লেন্সৰ খেতি গোটেই বৰবাদ হৈ গৈছিলে মাকৈ খেতি, আৰু সেইকাৰণে লেন্সো বহুত ছেড হৈ গৈছিলে, কাৰণ এতিয়া সি তাৰ ফেমিলি খুৱাবৰ কাৰণে তাৰ হাতত একো নাই। তো সেইটোৱে দিছে, ৰিজনটো ইয়াত কাৰেক্ট হৈছে, এছাৰছনটো কাৰেক্ট হৈছে। কিন্তু ইয়াৰ পিছতো তোমালোকে চাব লাগে যে ৰিজনটো এছাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হৈছে নে নাই। তো ইয়াত কিন্তু ৰিজনটো এছাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হৈছে, হ'লেও তোমালোকৰ ইয়াত অপশ্যনত কিন্তু সোধা নাই, অপশ্যনত জাষ্ট সুধিছে তোমালোকৰ কাৰেক্ট হৈছে নে নাই। তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, বোথ এ এণ্ড আৰ আৰ কাৰেক্ট, এছাৰছন আৰু ৰিজন দুটাই কাৰেক্ট হয়। তো ইয়াত অপশ্যনত কিন্তু সোধা নাই যে ৰিজনটো এছাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয় নে নাই, কিন্তু পৰীক্ষাত তোমালোকক সুধিব পাৰে, যদি সোধে তেনেহ'লে গম পাই যাবা যে ৰিজনটো এছাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়। তো হা এতিয়া আমি ছেকেণ্ড নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। ইয়াত সুধিছে হু ৰোড দ্য প্ৰ'জ পিচ এই লেটাৰ টু গড। এই লেটাৰ টু গড ষ্টৰিটো কোনে লিখিছে সেইটো সুধিছে। তো ৰাইটাৰৰ নেম কিন্তু সোধেই তোমালোকে, যিহেতু এতিয়া ইউনিট টেষ্ট এক্সাম দিবলৈ গৈ আছা। তো ইউনিট টেষ্টত তোমালোকে এনেকুৱা নিচিনা কুৱেশ্যন পাবাই য'ত ৰাইটাৰৰ নেমটো সুধিব। গোটেইকেইটা চেপ্টাৰৰে ৰাইটাৰ নেমটো তোমালোকে চাই থৈ দিবা। তো এইটো চেপ্টাৰৰ এই লেটাৰ টু গডৰ ৰাইটাৰৰ নেম হৈছে জিএল ফুৱেণ্টাছ, অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব। তো এতিয়া যোনটো আমি ডিছকাছ কৰিলোঁ ছেকেণ্ড নম্বৰ কুৱেশ্যনটো, এইটো বৰ কমন হয়, কিন্তু যিহেতু বাৰে বাৰে ৰিপিট হৈ থাকে সেইটো কাৰণে মই দিছোঁ। মেক্সিমাম স্কুলত কিন্তু সেই কুৱেশ্যনটো দিব ইউনিট টেষ্টত। তো এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ। এইটো তোমালোকৰ নিউ পেটাৰ্ণৰ হয়, আৰু এইটো তোমালোকে তেতিয়াহে কৰিব পাৰিবা যদি তোমালোকে চেপ্টাৰটো ভালকৈ চাইছা। যদি তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়া নাই তেতিয়াহ'লে কিন্তু অকণমান অসুবিধা পাব পাৰা। তো ইয়াত আমাক ৰিএৰেঞ্জ কৰিব দিছে, এইটো কয় সিকুৱেঞ্চ বেছ MCQ। এনেকুৱা নিচিনা MCQ বিলাকত তোমালোকে এৰেঞ্জ কৰিব লাগিব, আৰু সময় বেছি লাগে। তোমালোকে ইয়াত চোৱা, ৰিএৰেঞ্জ কৰিব দিছে চেপ্টাৰটোৰ মতে। লেন্সো ডিচাইডেড টু ৰাইট এ লেটাৰ টু গড, লেন্সো স্ক্ৰপ ৱেৰ টোটেলি ডেষ্ট্ৰইড, লেন্সো হোপ ফৰ এ চাৱাৰ, সেইটো কৈছে, আৰু ৰেইন চেঞ্জ ইনটু হেলষ্ট্ৰম। তো ইয়াত যদি আমি চাওঁ, ইয়াত কিন্তু প্ৰথম তোমালোকৰ 3 নম্বৰ অপশ্যনটো আহিব, সেইটো হৈছে লেন্সো হোপ ফৰ এ চাৱাৰ অফ ৰেইন ফৰ হিজ ক্ৰপছ। প্ৰথম লেন্সো আশা কৰিছিল যাতে বৰষুণ দিয়ে। তাৰপিছত নেক্সট তোমালোকৰ হ'ব 4 নম্বৰটো, ৰেইন চেঞ্জ ইনটু লাৰ্জ হিল ষ্ট'নছ। তো বৰষুণৰ লগত শিল বৰষুণ হ'বলৈ আৰম্ভ কৰে। তো এইটো কাৰণে 4 নম্বৰটো আমাৰ পিছত আহিব। তো ইয়াত আমাৰ অপশ্যনত যদি তোমালোকে চোৱা, এ আৰু বিত কিন্তু তেনেকুৱা দেখাইছে, 3 পিছত 4 আহিছে। তো সেই দুটাৰ ভিতৰত এটা কাৰেক্ট হ'ব। তো শিল বৰষুণ দিয়াৰ পিছত কি হৈছিলে, লেন্সৰ স্ক্ৰপ ৱেৰ টোটেলি ডেষ্ট্ৰইড, লেন্সৰ খেতি গোটেই বৰবাদ হৈ গৈছিলে। ছেকেণ্ড নম্বৰটো আহিব। তো ইয়াত অপশ্যনত যদি তোমালোকে চোৱা, এ নম্বৰটোৱে হ'ব এতিয়া। প্ৰথম 3 হৈছে, তাৰপিছত 4 হৈছে, তাৰপিছত 2 হৈছে, আৰু তাৰপিছত 1 হ'ব। তাৰপিছত লেন্সই গডৰ কাৰণে লেটাৰ লিখে। তো এইটো কাৰণে ইয়াত আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব, অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 4 টো চাওঁ হা, চেণ্ড মি দ্য ৰেষ্ট, লেন্সো ৰোড, হোৱাট ডাজ ৰেষ্ট ৰেফাৰ টু। ইয়াত ৰেষ্টটোৱে কি বুজাইছে, চেণ্ড মি ৰেষ্ট। অপশ্যনত আছে তোমালোকৰ লিজাৰ, ৰিমেইনিং পাৰ্ট, ব্ৰেক নে টোটেল। তো ইয়াত ৰেষ্টটো ইয়াত এইটো কথা বুজাইছে যে লেন্সো 70 পেজেছ পাইছিল, তাৰপিছত সি নিজৰ চিঠিখনত লিখিছিল যে বাকীখিনিও তাক পঠাই দিব লাগে। তো ইয়াত ৰেষ্ট মানে হৈছে ৰিমেইনিং পাৰ্ট, অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। তো ইয়াত তোমালোকে ৰেষ্ট বুলি দেখি ডাইৰেক্ট ব্ৰেক বা লেজাৰ বুলি ভাবি নল'বা। তো ইয়াত ৰেষ্টটো এই কাৰণে ব্যৱহাৰ কৰিছে কাৰণ তাক বাকীখিনি পইচাও লাগিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা, হাউ কেন লেন্সোজ হাউচ বি ডেছক্ৰাইব ইন 1 ৱৰ্ড। আমি এটা শব্দত লেন্সৰ হাউচটো কেনেকৈ ডেছক্ৰাইব কৰিব পাৰোঁ, এইটো বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকৰ প্ৰি ফাইনেল এক্সামৰ যোৱা বছৰ এইটো কুৱেশ্যন বহুতো ডিষ্ট্ৰিক্টত আহিছিলে, আৰু বহুতে পাৰাও নাছিলে। চ' হাউ কেন লেন্সোজ হাউচ বি ডেছক্ৰাইব ইন 1 ৱৰ্ড। ইয়াত আছে মেগনিফিচেণ্ট, চলিটেৰী, পিকুইলাৰ আৰু হিউজ। ইয়াত তোমালোকে চলিটেৰীৰ মিনিংটো জানিব লাগিব। মই তোমালোকক এক্সপ্লেনেশ্যন ভিডিঅ'টো কৈছিলোঁ, এই কথাটো মনত ৰাখিবা। চলিটেৰী মানে হৈছে অকলশৰীয়া, আৰু লেন্সৰ ঘৰটো একমাত্ৰ ঘৰ আছিল সেই ভেলীটোত। তো সেইটো কাৰণে ইয়াত আমাৰ কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ বি হ'ব, চলিটেৰী। মানে তাৰ ঘৰটো অকলে ঘৰ আছিলে গোটেই এণ্টায়াৰ ভেলীত, আৰু কোনো ঘৰ নাছিলে ওচৰে পাছৰে। তাৰপিছত নেক্সট তোমালোকে 6 নম্বৰ MCQটো চোৱা। ইয়াত এছাৰছনত দিছে লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুক। তো লেন্সই পোষ্ট অফিচ এমপ্লয়িজক বাঞ্চ অফ ক্ৰুক বুলি কৈছিলে, কাৰেক্ট হয়নে, এইটো কাৰেক্ট হয়। ৰিজনটো কি দিছে, লেন্সো আস্ক গড নট টু চেণ্ড হিম দ্য মানি বাই পোষ্ট, এইটো কাৰেক্ট হয়। তো এইটো তোমালোকৰ কাৰণে ক্লাছ ৱৰ্ক হয়। তো তোমালোকে কমেণ্ট কৰি জনাবা যে কোনটো কাৰেক্ট হয়, অপশ্যন এ, বি, চি নে অপশ্যন ডি টো কাৰেক্ট হয়। কমেণ্ট কৰি জনাবা, মই চাই দিম। তাৰপিছত আহা এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। ইয়াত ষ্টেটমেণ্ট 1 টো কি দিছে, লেন্সো ৰোড 2 লেটাৰ্ছ টু গড, আৰু ষ্টেটমেণ্ট 2 দিছে লেন্সো হেড ডিপ ফেইথ ইন গড। ষ্টেটমেণ্ট বেছ MCQত বেছিকৈ কৰিব নালাগে, ইয়াত তোমালোকে ক'ব লাগে যে ষ্টেটমেণ্টখিনি কাৰেক্ট হয় নে নহয়। ষ্টেটমেণ্ট 1 টো দিছে যে লেন্সো ৰোড 2 লেটাৰ্ছ টু গড, এইটো কাৰেক্ট হয়। লেন্সই 2খন লেটাৰ লিখিছিলে। প্ৰথম সি লিখিছিলে যেতিয়া তাক সহায় লগা হৈছিলে, দ্বিতীয়খন সি তেতিয়া লিখিছিলে যেতিয়া সি অকল 70 পেজেছ পাইছিলে, আৰু বাকী 30 পেজেছ পোৱা নাছিলে, তেতিয়া সি ছেকেণ্ড লেটাৰখন লিখিছিলে। তো ষ্টেটমেণ্ট 1 টো কাৰেক্ট হয়, আৰু ষ্টেটমেণ্ট 2 লেন্সো হেড ডিপ ফেইথ ইন গড, এইটো কাৰেক্ট হয়, কাৰণ লেন্সৰ ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস আছিলে। ইয়াত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, বোথ ষ্টেটমেণ্টছ আৰ ট্ৰু। তো 7 নম্বৰটো হৈ গৈছে। এতিয়া আমি যাম 8 নম্বৰ MCQটোলৈ। এইটো হৈছে নেলছন মাণ্ডেলা চেপ্টাৰটোৰ পৰা। হাউ ডাজ নেলছন মাণ্ডেলা ডিফাইন দ্য মিনিং অফ কাৰেজ। তো এইটো ইম্পৰ্টেণ্ট আছে, আগতে 1 মাৰ্ক হিচাপে আহিছিলে, আজিকালি MCQ হিচাপে দি দিয়ে। হাউ ডাজ নেলছন মাণ্ডেলা ডিফাইন মিনিং অফ কাৰেজ, কেনেকৈ ডিছক্ৰাইব কৰিছিলে, ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ, ট্ৰিয়াম্ফ অভাৰ ব্ৰেভাৰী, ট্ৰিয়াম্ফ অভাৰ লাভ নে ট্ৰিয়াম্ফ অভাৰ প্ৰভাৰ্টি। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ। তো এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্টো আছে, কুৱেশ্যন হিচাপে আহিব পাৰে বা MCQ হিচাপেও আহিব পাৰে। নেক্সট তোমালোকে 9 নম্বৰটো চোৱা। এইটো ইম্পৰ্টেণ্ট আছে আৰু বৰ ৰিপিটেড হয়, মানে আহিয়ে থাকে এইটো, আৰু অকণমান কনফিউজিঙো হয়। তো ইয়াত তোমালোকে চোৱা, মেটছ দ্য ফলোইঙৰ হয় এইটো। জিনানী কি হ'ব, নেলছন মাণ্ডেলাছ ডটাৰ। 1 to B হ'ব মিষ্টাৰ ডি ক্লাৰ্ক আৰু থেবো এম্বেকি। তো এই দুটা ষ্টুডেণ্টৰ কনফিউজন হয়। এনেই নেলছন মাণ্ডেলাটো তোমালোকে চোৱা হ'ব ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা। তো 4 নম্বৰটো এ হ'ব, 1 to তোমালোকৰ বি হ'ব, আৰু 4 নম্বৰটো এ হ'ব, সেইটো তোমালোকে জানাই।
তাৰপিছত তোমালোকে চোৱা মিষ্টাৰ ডি ক্লাৰ্ক হ'ব তোমালোকৰ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট আৰু থেবো এমবিকে হ'ব তোমালোকৰ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। এই এমচিকিউটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয় নেলছন মেণ্ডেলা চেপ্টাৰটোৰ পৰা, তো এইটো তোমালোকে ভালকৈ চাই থবা। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 10, হোৱাট ডিড মেণ্ডেলা প্লেজ টু লিবাৰেট দ্য পিপল অফ চাউথ আফ্ৰিকা ফ্ৰম? অপশ্যন এত আছে বন্ডেজ অফ পভাৰ্টি এণ্ড ছাফাৰিং, অপশ্যন বিত আছে নট হেভিং ওৱানছ ৰাইটফুল বেনিফিট, অপশ্যন চিত আছে ডিছক্ৰিমিনেশ্যন বেছড অন জেণ্ডাৰ, আৰু অপশ্যন ডি আছে অল অফ দ্য এবভ। তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ ডি অল অফ দ্য এবভ। অপশ্যন এ বি আৰু চি গোটেইকেইটা কাৰেক্ট হয়, তো অপশ্যন নম্বৰ ডিটো অল অফ দ্য এবভটো আমাৰ কাৰেক্ট এনচাৰ হ'ব। তো ভিডিঅ'টো আমি কণ্টিনিউ কৰিম, কিন্তু তাৰে মাজত এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন তোমালোকক দিবলৈ আছিলে। তো বহুতো ষ্টুডেণ্টে মোক মেছেজ কৰি সুধি আছিলে যে কি কুৱেশ্যন বেংক ল'লে ভাল হ'ব আৰু এমচিকিউ প্ৰেক্টিছ কৰিব লাগে, সিহঁতে কৈ আছিলে। তো তোমালোকে সাৰথি কুৱেশ্যন বেংকখন ল'ব পাৰা, তাত তোমালোকে নিউ পেটাৰ্ণৰ এমচিকিউখিনিও পাবা, লগতে কুৱেশ্যনো পাবা আগতে কি ৰিপিট হৈ আছিলে প্ৰিভিয়াছ ইয়াৰত। আৰু ইংলিছ মিডিয়ামখনো কিন্তু পাব্লিছ হৈছে। তো আছামিছ মিডিয়ামখন হওঁতে মই জনাইছিলোঁ বাৰু, কিন্তু ইংলিছ মিডিয়াম হওঁতে বহুতে ক'ব দি আছিলে, মই কৈছিলোঁ, কিন্তু বহুতে এতিয়াও নাজানা। তো দুখনে আহিছে, এখন কুৱেশ্যন বেংকবিলাকতকৈ বেলেগ হয়, কাৰণ কুৱেশ্যন বেংকৰ নিচিনাটো হয়, লগতে ইয়াত এমচিকিউ আছে। তোমালোকৰ ইংলিছ, ছায়েন্স, মেথছ আৰু ছ'চিয়েল ছায়েন্স গোটেইখিনিৰে নিউ পেটাৰ্ণৰ এমচিকিউখিনিও তোমালোকে পাবা, আৰু লগতে এনচাৰবিলাকো দিয়া হৈ আছে। তাৰোপৰি তোমালোকে মডেল কুৱেশ্যন পেপাৰ কিছুমান পাবা SSLC 2026 কাৰণে। তো যোনখিনি প্ৰেক্টিছ কৰিলে তোমাৰ লগত বহুতখিনি সহায় হ'ব, আৰু তোমালোকে নিজকো পৰীক্ষা লৈ থাকিব পাৰিবা, কাৰণ যিহেতু কুৱেশ্যনবিলাক দিয়া আছে তোমালোকে নিজে এটেম্প কৰি চাবা, তাৰপিছত মিলাই চাব পাৰিবা। তো লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, কেনেকৈ তোমালোকে কিনিব পাৰিবা। ফ্লিপকাৰ্টতো আছে, এমাজনতো আছে, বা ওচৰৰ দোকানতো তোমালোকে পাই যাবা। কিন্তু মই তোমালোকক ছাজেষ্ট কৰিম, যদি তোমালোকে চাই আছা ফ্লিপকাৰ্টতে গৈ ডাইৰেক্ট কিনি লোৱা, লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ তোমালোকে কিনিব পাৰিবা, ডিছকাউণ্টটো চলি আছে, তো পাৰিলে কিনি ল'বা। তো হয় ভিডিঅ'টো কণ্টিনিউ কৰোঁ। তো এতিয়া আমি 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ, এইটো তোমালোকৰ নেলছন মেণ্ডেলাৰে হয়। একৰ্ডিং টু মেণ্ডেলা দ্য গ্ৰেটেষ্ট ৱেল্থ অফ হিজ কাণ্ট্ৰি ইজ, মেণ্ডেলাৰ মতে গ্ৰেটেষ্ট ৱেল্থ কি আছিলে তাৰ কাণ্ট্ৰিখনত? মিনাৰেল, জেমছ, ডায়মণ্ড নে ইটছ পিপল? তো এইটো বৰ ৰিপিটেড হয়, সেইকাৰণে মই দিছোঁ, এইকাৰণে নহয় যে এইটো টান হয়। তো টানবিলাক আমি ডিছকাছ কৰি আছোঁ, কিন্তু এইটো তোমালোকৰ ৰিপিটেড হৈ থাকে। তো এইটো তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ইটছ পিপল। নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 12 টো চোৱা, ইন হুইচ ইয়েৰ ডিড নেলছন মেণ্ডেলা বিকেম চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট? তো কোনটো ইয়েৰত আছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 1994। নেলছন মেণ্ডেলাৰ পৰা তোমালোকে ডেটটো মনত ৰাখিব লাগিব, তো এইটো তোমালোকে ভালকৈ চাবা। নেক্সট তোমালোকে চোৱা, দ্য ৱৰ্ড ট্ৰানজিটৰী মিনছ, ট্ৰানজিটৰী মানে কি হয়? পাৰ্মানেণ্ট, নট পাৰ্মানেণ্ট, ফৰ এভাৰ নে অলৱেজ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, নট পাৰ্মানেণ্ট। ট্ৰানজিটৰী মিনিংটো হৈছে নট পাৰ্মানেণ্ট, অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। তো নেক্সট এতিয়া আমি ডিছকাছ কৰিম এই টাইগাৰ ইন দ্য জুৰ পৰা কিছুমান এমচিকিউ। তো ইয়াত চোৱা, দ্য টাইগাৰ শুড বি লাৰ্কিং ইন, ক'ত লুকাই থাকিব লাগে? লাৰ্কিঙৰ মিনিংটো জানিব লাগিব। লাৰ্কিং মানে হৈছে হাইডিং, মানে লুকাই থাকে। লগতে পইণ্টটো তোমালোকে জানিব লাগিব। পইণ্টত কোৱা হৈছিলে যে টাইগাৰে ৱাটাৰ হ'লৰ ওচৰত লুকাই থাকে, কিন্তু ছেডত লুকাই থাকে। তো যদি সুধিলে হয় ক'ৰ ওচৰত লুকাই থাকে, নিয়েৰ যদি ডেছ দিলে হয়, তেতিয়াহ'লে আমি দ্য ৱাটাৰ হ'ল লিখিলোঁ হয়, কিন্তু ইয়াত সুধিছে ক'ত লুকাই থাকে, তো সেইটো হ'ব ছেড, অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। তাৰপিছত নেক্সট তোমালোকে 15 নম্বৰ কুৱেশ্যনটো চোৱা, ইন দ্য পইম এ টাইগাৰ ইন দ্য জু, দ্য টাইগাৰ্ছ কোৱাইট ৰেজ। ইয়াত কোৱাইট ৰেজে কি ইণ্ডিকেট কৰিছে সেইটো বুজাইছে। তো ৰেজ মানে হৈছে মানে টাইগাৰৰ খং উঠি আছে, তো খঙক বুজাইছে, এংগাৰ বুজাইছে, আৰু কোৱাইট মানে হৈছে টাইগাৰে কিন্তু মনে মনে আছে। তো ইয়াতে অপশ্যন চোৱা তোমালোকে, ফৰগটেন, প্ৰভোক, ছাপ্ৰেছড আৰু অপ'জড আছে। তো ইয়াত ছাপ্ৰেছটো আমাৰ কাৰেক্ট হ'ব অপশ্যন নম্বৰ চি, কাৰণ যদিও টাইগাৰ খং উঠি আছে সি কিন্তু একো কৰিব নোৱাৰে, তাৰ যোনটো এংগাৰ হয় সেইটো কিন্তু ছাপ্ৰেছ কৰি দিয়া হৈছে, মানে দবাই দিয়া হৈছে। যদিও টাইগাৰৰ খং উঠি আছে সি একো কৰিব নোৱাৰে, কাৰণ সি কেছ এটাৰ ভিতৰত বন্দী হৈ আছে, আৰু তাৰ যিমান পাৱাৰ্ছ আছিলে কেছটোৰ ভিতৰত সেই পাৱাৰ্ছৰ একো কাম নাই। নেক্সট তোমালোকে 16 নম্বৰ কুৱেশ্যনটো চোৱা, চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ৱৰ্ড কেছ। কেছৰ লগত কিহে ৰাইম কৰিছে এইটো সুধিছে। তো তোমালোকে হয়তো ভাবিব পাৰা যে ইমান ইজি এমচিকিউটো কিয় দিছোঁ, কাৰণ এইটো ৰিপিট হৈ থাকে। তো এইটো তোমালোকৰ মষ্ট ৰিপিটেড কুৱেশ্যন হয় টাইগাৰ ইন দ্য জুৰ পৰা। এই কুৱেশ্যনটো মানে প্ৰতিটো ইউনিট টেষ্ট এক্সাম, হাফ ইয়াৰলি এক্সাম, আনকি মেট্ৰিক পৰীক্ষাটো আহে। তো সেইটো কাৰণে দিছোঁ। কেছৰ লগত কিহে ৰাইম কৰিছে? ৰেজে ৰাইম কৰিছে, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। তো ইজি হয়, কিন্তু ৰিপিটেড হয়, এইটো ৰিপিট হৈ থাকে। তো আহিলে তোমালোকে 17। তো 17ত কি সুধিছে চোৱা, নেম দ্য লিটাৰেৰী ডিভাইচ ইউজ ইন দ্য লাইন ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা। তো এই কুৱেশ্যনটো কিন্তু পয়েটিক ডিভাইচৰ হয়। তো পয়েটিক ডিভাইচ এতিয়ালৈ তোমালোকক হয়তো স্কুলত শিকোৱা নাই, কিন্তু এইটো মেট্ৰিক পৰীক্ষা তোমালোকৰ আহিবই। তো এইটো তোমালোকে শিকি থ'ব লাগিব পয়েটিক ডিভাইচ কি হয়। ইয়াত তোমালোকে লাইনটোত চোৱা, ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা। তো ইয়াত এছ আখৰটো দিয়ে ৱৰ্ডবিলাক ষ্টাৰ্ট হৈছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, এলিটাৰেশ্যন। এলিটাৰেশ্যন তেতিয়া হয় যেতিয়া এটা চাউণ্ডেদি গোটেই ৱৰ্ডবিলাক ষ্টাৰ্ট হয় চেণ্টেন্সটোত। তো ইয়াত অপশ্যন নম্বৰ ডিটো হ'ব। তো তোমালোকে অকণমান কনফিউজ হৈ যাব পাৰে এইটোত, কিন্তু ইমান এটা চিন্তা নকৰিবা। মেক্সিমাম স্কুলত কিন্তু এইটো নাহে ইউনিট টেষ্ট এক্সামত, কিন্তু যদি তোমালোকৰ স্কুলখন হাই লেভেলৰ হয় তেনেহ'লে কিন্তু এনেকুৱা নিচিনা পয়েটিক ডিভাইচৰ কুৱেশ্যন দিব পাৰে, আৰু সেইটো শিকাটো ইম্পৰ্টেণ্ট আছে, কাৰণ মেট্ৰিক পৰীক্ষাটো আহিবই। নেক্সট তোমালোকে 18 নম্বৰটো চোৱা, হোৱাই ডাজ আমাণ্ডা ইমেজিন হাৰছেল্ফ এজ এ মাৰ্মেইড। আমাণ্ডাই নিজকে মাৰ্মেইড মানে জলপৰী হিচাপে কিয় ইমেজিন কৰিছিলে? তো ইয়াত তোমালোকে অপশ্যনখিনি চোৱা, বিকজ চি লাভ ছুইমিং। বি নম্বৰটো দিছে বিকজ চি ৱান্ট টু এস্কেপ ফ্ৰম হাৰ ৰিয়েলিটি। অপশ্যন নম্বৰ চি দিছে বিকজ চি ইজ ফেচিনেটেড বাই দ্য চি, আৰু অপশ্যন নম্বৰ ডি বিকজ চি এনজয় মাইথিকেল ক্ৰিয়েচাৰ। তো এইটো তোমালোকক মই ছাজেষ্ট কৰিম যে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰা আৰু নিজে এনচাৰ দিবৰ কাৰণে চেষ্টা কৰা। তো আই হোপ তোমালোকে এনচাৰ কৰিছা। তো ইয়াৰ কাৰেক্ট এনচাৰটো কিন্তু অপশ্যন নম্বৰ বিটো হয়, বিকজ চি ৱান্ট টু এস্কেপ ফ্ৰম হাৰ ৰিয়েলিটি। তো মই এইটো চেপ্টাৰটো বুজাওঁতে মই এই বস্তুটোত ফ'কাছ কৰিছিলোঁ, তোমালোকে যাতে বুজি পোৱা। তো আমাণ্ডা পইণ্টটো তোমালোকে নিশ্চয় দেখিছিলা, প্ৰথম মাকে দিয়া ইনষ্ট্ৰাকশ্যনখিনি থাকে, তাৰপিছত ব্ৰেকেটৰ ভিতৰত আমাণ্ডাৰ ইনাৰ থটছখিনি থাকে, যোনটো তাই ভাবি থাকে। তো তাই কিয় ইমেজিন কৰে? তাই এইকাৰণে ইমেজিন কৰে বিকজ চি ৱান্ট টু এস্কেপ ফ্ৰম হাৰ ৰিয়েলিটি। তো ৰিয়েলিটিত মাকে তাই গালি দি আছে, কিন্তু তাই ইমেজিনেশ্যনত তাই এখন বেলেগ এখন পৃথিৱীতে আছে। তো এই কুৱেশ্যনটো যদি তোমালোকে পাৰিছা তেনেহ'লে তোমালোকৰ প্ৰিপেৰেশ্যনটো ভালে হৈ আছে। তো কমেণ্ট কৰি জনাবা যে এইটো পাৰিছা নে নাই। তো হা এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত কি সুধিছে, দ্য লাষ্ট এডভাইচ টু আমাণ্ডা ফ্ৰম হাৰ মাদাৰ ইজ। মাদাৰে লাষ্ট এডভাইচ আমাণ্ডা কি দিছিলে? নট টু ইট চকলেট, টু ফিনিছ হাৰ হোমৱৰ্ক, টু ষ্টপ চাল্কিং, আৰু টু টাইডি হাৰ ৰুম। ইয়াত কাৰেক্ট এনচাৰটো কিন্তু অপশ্যন নম্বৰ চিটো হ'ব। তো পইণ্টটো অপেন কৰি চালে হ'ল, তোমালোকে দেখিবা লাষ্ট এডভাইচ কি দিছিলে? টু ষ্টপ চাল্কিং।
তো আহা এতিয়া লাষ্ট কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 20 তো এইটো হৈছে ষ্টেটমেণ্ট বেছ কুৱেশ্যন ষ্টেটমেণ্ট 1ত দিছে ফ্ৰম লেন্সছ হাউচ ওৱান কুড চি দ্য পোষ্ট অফিচ তো লেন্সৰ ঘৰৰ পৰা এজনে পোষ্ট অফিচ দেখা পায় নেকি তো এইটো মিছা হ'ব ফলছ হ'ব ষ্টেটমেণ্ট 1টো লেন্সৰ ঘৰৰ পৰা কি দেখা যায় ৰাইপ কৰ্ণফিল্ড আৰু ৰিভাৰ আছিলে কিন্তু পোষ্ট অফিচ নাছিলে তো আমাৰ ষ্টেটমেণ্ট 1টো ভুল হ'ব ষ্টেটমেণ্ট 2টো চোৱা লেন্সছ হাউচ ৱাজ দ্য অনলি হাউচ অন দ্য হিল টপ তো এইটো কাৰেক্ট হ'ব ষ্টেটমেণ্ট 1 ইজ ফলছ আৰু ষ্টেটমেণ্ট 2 ইজ ট্ৰু তো ইয়াত আমাৰ অপশ্যন নম্বৰ বি